ডিয়াৰ ষ্টুডেণ্ট, আজি লৈ আহিছোঁ কামৰূপ ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ক্লাছ 9ৰ ছায়েন্সৰ পেপাৰখন, জেনেৰেল ছায়েন্সৰ পেপাৰখন। ইয়াৰে ছেকশ্যন 8 ইয়াতে 45টা MCQ দিয়া আছে। এতিয়া প্ৰথম MCQটোত সুধিছে নিম্নলিখিত পদাৰ্থসমূহৰ কণিকাবোৰৰ মাজৰ আকৰ্ষণ বলৰ শুদ্ধ ঊৰ্ধ্বক্ৰমটো হ'ল। গতিকে ইয়াৰে 4টা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যন হ'ব নাইট্ৰজেন, ৱাটাৰ আৰু ছল্ট। গতিকে ইয়াৰে আমাৰ প্ৰথম অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 2 ইয়াতে সুধিছে ঊৰ্ধ্বপাতন প্ৰক্ৰিয়া দেখা পোৱা পদাৰ্থসমূহ হ'ল আমাৰ কৰ্পূৰ, এমনিয়াম ক্লৰাইড আৰু নেপথেলিন। গতিকে অপশ্যন বিটো শুদ্ধ হ'ব ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 3 ইয়াত সুধিছে বিৰাজে তাৰ চাইকেলখন এক ৰৌদ্ৰজল দিনত বিদ্যালয় চৌধৰ পাৰ্কিং ষ্টেণ্ডত থৈ গৈছিল। ছুটিৰ পিছত সি চাইকেলৰ টায়াৰ ফুটি থকা অৱস্থাত পালে। ইয়াৰ কাৰণ হ'ব টায়াৰৰ ভিতৰৰ বায়ু উত্তপ্ত হৈ টায়াৰৰ বেৰত চাপ প্ৰয়োগ কৰিছিল। গতিকে অপশ্যন এটোৱে শুদ্ধ হ'ব। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 4 ইয়াত সুধিছে গোটা কাৰ্বন ডাই অক্সাইডত চাপ হ্ৰাস কৰিলে কি হ'ব? এতিয়া চেঞ্জ ইনটু গেছ হ'ব। গতিকে গেছলৈ পৰিৱৰ্তন হ'ব। ইয়াৰে অপশ্যন ডিটো শুদ্ধ হ'ব। 4 নম্বৰ কুৱেশ্যনৰ ডিটো অপশ্যন শুদ্ধ হ'ব। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 5 ইয়াতে কৈছে আৱৰণৰ জীৱোৎপত্তিত সহায় কৰা কোষ অংগাণুবিধ হ'ল আমাৰ অন্তঃপৰশীয় জালিকা। গতিকে এণ্ডোপ্লাজম ৰেটিকুলাম। গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 6 ইয়াতে সুধিছে নিজস্ব DNA আৰু ৰাইবজম থকা কোষ অংগাণু হৈছে। ইয়াৰ 3টাৰ ভিতৰত হ'ব মাইট্ৰকণ্ড্ৰিয়া আৰু প্লাষ্টিড। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। এটোত 1 আছে। গতিকে অপশ্যন এটো শুদ্ধ হ'ব। আমাৰ মাইট্ৰকণ্ড্ৰিয়া আৰু প্লাষ্টিড হয়। গতিকে আমাৰ অপশ্যন এটো শুদ্ধ হ'ব। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 7 ইয়াতে সুধিছে প্লাজমা আৱৰণীৰ কোনটো ধৰ্মই এমিবাক খাদ্য আহৰণত সহায় কৰে? ইয়াৰ আমাৰ ই নমনীয় হয়, ইট ইজ ফ্লেক্সিবল। গতিকে এই অপশ্যনটো শুদ্ধ হ'ব। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 8 ইয়াতে সুধিছে আকৃতি প্ৰক্ৰিয়াৰ বাবে কোষ এটা কেতিয়া ফুলি উঠে? যেতিয়া কোষটো অল্পশাৰী দ্ৰৱত ৰখা হয়। গতিকে when the cell is placed in hypotonic solution। গতিকে এই অপশ্যন ইজ কাৰেক্ট। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 9ত দি আছে টিণ্ডেল প্ৰভাৱ দেখুওৱা এটা দ্ৰৱ হ'ল। আমি জানো মিল্ক হয়। গতিকে আমাৰ ডি অপশ্যনটো শুদ্ধ। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 10 ইয়াতে সুধিছে আমাৰ হোৱাট ইজ দ্য ফলোয়িং ষ্টেটমেণ্ট ছিগনিফাইজ 10% গ্লুক'জ ইন ৱাটাৰ বাই মাছ। এইটো আমাৰ হ'ব অপশ্যন বি 10 গ্ৰাম অফ গ্লুক'জ ডিজলভড ইন 90 গ্ৰাম অফ ৱাটাৰ। গতিকে আমাৰ কুৱেশ্যন নম্বৰ 10ৰ বিটো শুদ্ধ হ'ব 10 গ্ৰাম অফ গ্লুক'জ ডিজলভড ইন 90 গ্ৰাম অফ ৱাটাৰ। গতিকে ইয়াৰে পিছৰ কুৱেশ্যন নম্বৰ 11 ইয়াতে সুধিছে নিমখৰ পৰা কৰ্পূৰ তলৰ কোনবিধ পৃথকীকৰণ পদ্ধতিৰে পৃথক কৰা হয়? ইয়াৰে ছাবলিমেশ্যনটো হয়। গতিকে ঊৰ্ধ্বপাতন শুদ্ধ হ'ব। গতিকে ডি অপশ্যনটো শুদ্ধ। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 12 ইয়াতে সুধিছে জুলীয়া ধাতু আৰু জুলীয়া অধাতুৰ উদাহৰণ হ'ল। তো মাৰ্কিউৰি ব্ৰমিন হ'ব। এতিয়া চি অপশ্যনটো শুদ্ধ। মাৰ্কিউৰি আৰু ব্ৰমিন হয়। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 13 ইয়াতে দিয়া আছে যদি এটা বস্তু সুষম বেগেৰে গতি কৰে বস্তুটোৰ ত্বৰণ হ'ব 0। গতিকে অপশ্যন চি ইজ কাৰেক্ট। ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 14 ইয়াতে দিয়া আছে তলত দিয়া চিত্ৰটোৰ চিহ্ন অংশৰ কাৰ্যটো বাছি উলিওৱা। গতিকে ইয়াৰে অপশ্যন বিটো শুদ্ধ হ'ব। কলেবৰ বৃদ্ধি ঘটায়। গতিকে বি অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 15 ইয়াতে সুধিছে প্ৰাণীৰ দেহক সুৰক্ষা দিয়া আৱৰণখন কি কলাৰে গঠিত? গতিকে আমাৰ এইটো আচ্ছাদক কলাৰে গঠিত। গতিকে এই অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ। ইয়াৰে 15 নম্বৰ কুৱেশ্যনৰ অপশ্যন এটো শুদ্ধ আচ্ছাদক কলা। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 16 ইয়াতে আমাৰ কলম এ আৰু কলম বি দিয়া আছে। শুদ্ধটোৰ বাছি ল'ব গৈছে। ইয়াৰে চোৱা আমাৰ কলম এৰ 1ৰ লগত আমাৰ শুদ্ধ অপশ্যন হ'ব আমাৰ এইটো 1ৰ লগত আমাৰ 3টো শুদ্ধ হ'ব। এইটো ৰৈখিক হয়। তাৰ পৰৱৰ্তী এইটো তেজটো আমাৰ সংযোগ কলাত থাকে আৰু জৰায়ুটো আমাৰ ক'ত থাকে? জৰায়ুটো আমাৰ অৰৈখিক পেশী থাকে আৰু সেই যন্ত্ৰটো হাৰ্টটো আমাৰ আচ্ছাদক কলাত লগত থাকে। গতিকে আমাৰ অপশ্যন 1 3 2 1 গতিকে এইটো আমাৰ ডি অপশ্যনত আছে। অপশ্যন ডিত আছে এইটো। গতিকে অপশ্যন ডি ইজ কাৰেক্ট ফৰ 16 নম্বৰ কুৱেশ্যন। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 17 ইয়াতে সুধিছে অস্থিৰ লগত সংযোগ কৰি ৰখা সংযোগ কলাবিধ হ'ল আমাৰ এইটো অপশ্যন হ'ব আমাৰ অপশ্যন এ লিগামেণ্ট। গতিকে 17 নম্বৰ কুৱেশ্যনৰ অপশ্যন এটো শুদ্ধ। ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 18 ইয়াতে সুধিছে তলৰ কোনটোৰ
ঋক্তিকাৰ কাম নহয় গতিকে অপশ্যন ডিটো শুদ্ধ ইয়াৰ চলনটো নহয় গতিকে ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 19 ইয়াতে সুধিছে ক্ৰিয়া প্ৰতিক্ৰিয়া বলে সদায় আমাৰ ইয়াৰে অপশ্যন x in same direction গতিকে অপশ্যন চিটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 20 ইয়াতে সুধিছে তলৰ কোনটো সূত্ৰক জড়তাৰ সূত্ৰ বুলি কোৱা হয় গতিকে আমাৰ নিউটনছ ফাৰ্ষ্ট ল হয় গতিকে অপশ্যন এটো শুদ্ধ তাৰপিছত আমাৰ ভৰবেগৰ এককটো কি কুৱেশ্যন নম্বৰ 21ত সুধিছে ভৰবেগৰ একক কি গতিকে অপশ্যন এ ইজ কাৰেক্ট তো নেক্সট কুৱেশ্যন আমাক সুধিছে কোনটো সূত্ৰই গুলি নিক্ষেপ কৰিলে বন্দুকৰ প্ৰতিক্ষেপৰ কাৰণ ব্যাখ্যা কৰে গতিকে থাৰ্ড সূত্ৰটো হ'ব নিউটনছ থাৰ্ড ল গতিকে অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ ইয়াৰ পৰৱৰ্তী কুৱেশ্যন ক্ৰিকেট খেলুৱৈ এজনে বলটো ধৰোঁতে হাত দুখন পিছলৈ টানি আনে ইয়াৰ কাৰণ আমাৰ কি হয় গতিকে ডিক্ৰিজেছ দ্য ফ'ৰ্চ হ'ব গতিকে বলৰ মান হ্ৰাস কৰে ইয়াৰ অপশ্যন বিটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 24 ইয়াতে হৈছে নিউটনৰ দ্বিতীয় সূত্ৰৰ তলৰ কোনটোৰ জোখ দিয়ে ইয়াৰে আমাৰ গোটেইকেইটাৰ ভিতৰত ফ'ৰ্চ হ'ব গতিকে F = ma গতিকে ফ'ৰ্চ হ'ব F = ma যিহেতু গতিকে আমাৰ F = ma যিহেতু গতিকে আমাৰ 24 কুৱেশ্যনৰ এনসাৰ হ'ব এটো ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ আমাৰ 25 26 আৰু 27 ইয়াৰে আমাৰ এজাৰশ্যন আৰু ৰিজন দিছে গতিকে আমাৰ চাৰিটা অপশ্যন দিয়া আছে ইয়াতে এই চাৰিটা অপশ্যন প্ৰথমতে দি দিছে তাৰপিছত আমাৰ কুৱেশ্যনখিনি দিছে এতিয়া 25 নম্বৰ কুৱেশ্যনত এজাৰশ্যন দিছে গতিশীল বস্তু এটাৰ ত্বৰণ সদায় ধনাত্মক গতিকে এইটো আমাৰ অশুদ্ধ হয় এই এজাৰশ্যনটো তাৰপিছত আমাৰ ৰিজনটো দিছে একক সময়ত বেগৰ পৰিৱৰ্তনৰ হাৰেই ত্বৰণ গতিকে এইটো আমাৰ এইটো শুদ্ধ হয় গতিকে 25 নম্বৰ কুৱেশ্যনৰ শুদ্ধ অপশ্যনটো হ'ব এ অসত্য আৰু আৰ সত্য গতিকে আমাৰ এইটো অপশ্যন হ'ব 25 নম্বৰৰ কাৰণে ডি অপশ্যনটো শুদ্ধ 25ৰ কাৰণে ডি অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 26 ইয়াতে সুধিছে গলজি সংঘৰ কাৰ্য হ'ল সঞ্চয় উৎপাদিত পদাৰ্থবিলাকৰ বন্ধন আৰু ৰূপান্তৰণ গতিকে ইয়াত আমাৰ এইটো শুদ্ধ ৰিজনটো কৈছে গলজি সংঘই লাইচোজম গঠনত সহায় কৰে এইটো শুদ্ধ কিন্তু আমাৰ এতে অপশ্যন বিটো শুদ্ধ হ'ব ফৰ কুৱেশ্যন 26ৰ কাৰণে বিটো শুদ্ধ হ'ব বোথ এ আৰ ট্ৰু বাট আৰ ইজ নট কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ গতিকে আমাৰ 26 কুৱেশ্যনৰ কাৰণে বি অপশ্যনটো শুদ্ধ হ'ব নেক্সট আমাৰ 27 নম্বৰ কুৱেশ্যন ইয়াত কৈছে বাষ্পীভৱন এটা পৃষ্ঠীয় প্ৰক্ৰিয়া আৰু ৰিজনটো কৈছে কাপোৰখন শুকাবলৈ দিওঁতে আমি বহলকৈ মেলিব লাগে বা মেলি দিওঁ এতিয়া আমাৰ 27 নম্বৰ কুৱেশ্যনটোৰ আমাৰ দুটাই শুদ্ধ আৰু আৰ ইজ দ্য কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ গতিকে ফৰ 27 নম্বৰ কুৱেশ্যন দ্য কাৰেক্ট অপশ্যন ইজ এ এই অপশ্যনটো কাৰেক্ট হয় 27 নম্বৰ কুৱেশ্যনৰ কাৰণে আমাৰ এই অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 28 ইয়াতে সুধিছে আমাৰ 28 নম্বৰ কুৱেশ্যনত সুধিছে তলৰ কোনবিধে এজন ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলায় গতিকে এইটো ধপাতজাতীয় বস্তুবোৰ হ'ব এতিয়া চি অপশ্যনটো শুদ্ধ চিং টবাকো গতিকে ধপাতজাতীয় আমাৰ বস্তুবোৰ চুবোৱা ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 29 ইয়াত সুধিছে তলৰ কোনকেইটা অসংক্ৰামক ৰোগ নহয় গতিকে আমাৰ অসংক্ৰামক ৰোগ নহয় বুলি সুধিছে গতিকে অপশ্যন আমাৰ বিটো হ'ব গতিকে যক্ষ্মা নিউমনিয়া আৰু আমাৰ কলেৰা ইয়াৰে অপশ্যন বিটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 30 ইয়াতে সুধিছে জণ্ডিছ ৰোগত আক্ৰান্ত অংগটো হ'ল তো আমাৰ লিভাৰ হয় যকৃত হয় ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 31 নম্বৰ কুৱেশ্যনত সুধিছে তলৰ কোনটো ৰোগ বেক্টেৰিয়াৰ দ্বাৰা হয় গতিকে এইটো যক্ষ্মা ৰোগটো হয় গতিকে আমাৰ অপশ্যন এটো কাৰেক্ট হয় তাৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 32ত কৈছে তলৰ কোনটো বিবৃতি শুদ্ধ হয় গতিকে আমাৰ 32 নম্বৰ কুৱেশ্যনৰ চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব আমাৰ চি অপশ্যনটো এটা কৈছে একিউট ডিজিজেছ লাষ্ট ফৰ এ শ্বৰ্ট টাইম গতিকে অপশ্যন আমাৰ চিটো শুদ্ধ হ'ব কুৱেশ্যন নম্বৰ 32ৰ কাৰণে ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 33 ইয়াতে সুধিছে অজন স্তৰৰ অৱক্ষয়ৰ বাবে দায়ী যৌগটোৰ নাম হ'ল আমাৰ CFC ক্ল'ৰফ্ল'ৰ কাৰ্বন গতিকে আমাৰ ডি অপশ্যনটো শুদ্ধ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন তলৰ
কোনবোৰ সেউজগৃহ গেছ গতিকে 34 নম্বৰ কুৱেশ্যন সুধিছে তলৰ কোনবোৰ সেউজগৃহ গেছ হয় গতিকে আমাৰ মিথেন আৰু কাৰ্বন ডাই অক্সাইড মিথেনৰ কাৰ্বন ডাই অক্সাইডটো ক'ত আছে 1 আৰু 3টো 1 আৰু 3টো আমাৰ বি অপশ্যনত আছে গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ 34 নম্বৰ কুৱেশ্যন নেক্সট কুৱেশ্যনটো আমাক সুধিছে 35 নম্বৰ কুৱেশ্যন ইয়াতে আমাক কৈছে কাৰ্বন চক্ৰৰ শুদ্ধ ক্ৰমটো কি কাৰ্বন চক্ৰটোৰ শুদ্ধ ক্ৰমটো আমাৰ ইয়াৰে অপশ্যন বি টো শুদ্ধ ফটোচিনথেসিস ৰেসপিৰেশ্যন কম্বাসন অফ ফুয়েলছ আৰু ৰিলিজ অফ কাৰ্বন ডাই অক্সাইড গতিকে অপশ্যন বি টো শুদ্ধ অপশ্যন বি ইজ কাৰেক্ট ফৰ 34 নম্বৰ কুৱেশ্যন 35 নম্বৰ কুৱেশ্যন ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 36 ইয়াতে সুধিছে কুৱেশ্যন নম্বৰ 36ত সুধিছে পৃথিৱী পৃষ্ঠত নিৰ্মল পানীৰ মূল উৎস কি হয় এটো গ্লেচিয়াৰ হয় সকলোৱে জানে হিমবাহ ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 37 ইয়াতে সুধিছে বায়ুত থকা নাইট্ৰজেনবোৰক নাইট্ৰেট আৰু নাইট্ৰেটলৈ ৰূপান্তৰ কৰিব পাৰি কিহৰ দ্বাৰা এতিয়া আমাৰ এ বায়'লজিক্যাল প্ৰচেছ অফ নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া প্ৰেজেণ্ট ইন সইল গতিকে অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ 37 ঠিক আছে অপশ্যন এটো শুদ্ধ ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 38 নম্বৰ 38ত সুধিছে কোনো এটা পদাৰ্থৰ ভৌতিক পৰিৱৰ্তনৰ সময়ত তলৰ কোনটো খলনি নহয় গতিকে আমাৰ ইয়াৰ ভৰ খলনি নহয় গতিকে অপশ্যন বি টো শুদ্ধ অপশ্যন বি ইজ কাৰেক্ট ফৰ 38 নম্বৰ কুৱেশ্যন ইয়াৰ পৰৱৰ্তী কুৱেশ্যন নম্বৰ 39ত সুধিছে আমাৰ ইয়াত এটা 39 নম্বৰ কুৱেশ্যন দিছে তলত পদাৰ্থৰ অৱস্থাৰ পৰিৱৰ্তনবোৰ দেখুওৱা হৈছে এতিয়া শুদ্ধ বিকল্পবোৰ বাছি উলিওৱা ইয়াৰে এই ডায়াগ্ৰামটোৰ ওপৰত বেছ কৰি আমাৰ অপশ্যন সি টো শুদ্ধ হ'ব ক্ৰিষ্টেলাইজেশ্যন সাবলিমেশ্যন এণ্ড এভাপৰেশ্যন গতিকে অপশ্যন সি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ কুৱেশ্যন নম্বৰ আমাৰ 39 ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 40 ইয়াতে সুধিছে পিতলৰ সংযুক্তি আমাৰ 30% জিংক আৰু 70% কপাৰ হয় গতিকে আমাৰ অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ 40 নম্বৰ কুৱেশ্যন নম্বৰ 41 কি সুধিছে গাখীৰৰ পৰা মাখন পৃথক কৰা পদ্ধতি হ'ল ইয়াৰে গাখীৰৰ পৰা মাখন আমাৰ কি হয় এইটো অপশ্যন হ'ব আমাৰ অপকেন্দ্ৰিক হয় গতিকে আমাৰ অপশ্যন সি ইজ কাৰেক্ট এনচাৰ ফৰ 41 নম্বৰ কুৱেশ্যন ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 42 উদ্ভিদৰ কোষবেৰখন গঠিত আমাৰ চেলুলোজেৰে গঠিত গতিকে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ ফৰ 42 নম্বৰ কুৱেশ্যন ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 43 নাৰিকলৰ বাকলি গঠিত আমাৰ স্কেনকাইমা হয় গতিকে সি অপশ্যনটো শুদ্ধ হ'ব ইয়াৰে পৰৱৰ্তী কুৱেশ্যন নম্বৰ 44 ইয়াতে সুধিছে তলৰ কোনটো ভেক্টৰ ৰাশি হয় ডিছপ্লেচমেণ্ট হয় ক্ষৰণ হয় গতিকে সি অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ ফৰ 44 নম্বৰ কুৱেশ্যন ইয়াৰে 45 নম্বৰ কুৱেশ্যন সুধিছে হুইচ অফ দ্য ফলোয়িং ইজ এ বায়'টিক কম্পনেণ্ট অফ দ্য এনভাইৰনমেণ্ট সুধিছে তলৰ কোনটো পৰিৱেশৰ জৈৱিক উপাদান হয় গতিকে আমাৰ এইটো উদ্ভিদ হ'ব প্লেণ্ট হ'ব গতিকে বি অপশ্যন ইজ দ্য কাৰেক্ট এনচাৰ আৰু ছেকশ্যন বিত আমাৰ কিছুমান শ্বৰ্ট কুৱেশ্যন দিছে ইয়াতে চাবা পেপাৰখন চাই যোৱা সকলোৱে সকলোৰে চাগে এক্সাম ভালে হৈছে থ্যাংকছ ফৰ দ্য ৱাচিং দ্য ভিডিঅ'